Come to Ranjita's videos, more class 3 Satra Satri. আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ইংলিছ কিতাপৰ লেসন 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইল মৰমৰ ছাত্ৰ ছাত্ৰী লেসন 2 আগতে মই এটা ভিডিঅ' দিছিলোঁ তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা তোমালোকৰ লেসনৰ কোৱেশ্চন এনসাৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে চাই ল'বা আজি আমি আলোচনা কৰিম তোমালোকৰ পেজ 41 পৰা আটাইবোৰ এক্টিভিটি যি দিয়া হৈছে মই তোমালোকক অসমীয়াত অনুবাদ কৰি বুজাই দিম আগৰ ভিডিঅ' তোমালোকে চাই ল'বা নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা এতিয়া 6 নম্বৰ দিয়া হৈছে ৰিড দ্য ফলোইং ৱৰ্ডছ দিজ আৰ নেমিং ৱৰ্ডছ মানে তলত দিয়া শব্দবোৰ পৰা এইবোৰ হৈছে নাম বুজোৱা শব্দ যেনেকৈ মংকি ক্ৰকডাইল ৰিভাৰ ট্ৰী মংকি মানে বান্দৰ ক্ৰকডাইল মানে ঘৰিয়াল ৰিভাৰ মানে নদী ট্ৰী মানে গছ Now read the lesson again. Akol part 2 pora lesson pora and try to find some more naming words and write them in the boxes given below. Mane yat box dia hoise tumaloke part akol pora aro naam bujwa shobdo ulai likha buli koa hoise moi likhi disu heart rose apple wife home ঠিক আছে তোমালোকে লিখি লবা এতিয়া সোয়া look at the pictures and read the sentences below এটো ছবি সোয়া আৰু তলত দিয়া বাক্যবোৰ পঢ়া বুলি কোৱা হয় ইয়াত কি কৰি আছে বান্দৰে the monkey is swinging on a tree মানে বান্দৰে ঝুলনাত ঝুলি আছে আকৌ ঘৰিয়ালে the crocodile is swimming in the river মানে নদীত সাঁতুৰি আছে হয়নে এতিয়া আমাক কি দিয়া হৈছে now look at the picture and write down a sentence about it মানে কি কৰি আছে সাঁতুৰি আছে ক'ত সাঁতুৰি আছে নদীত অথবা পানীত হয়নে মই লিখিছো the boy is swimming in the river ঠিক আছে তোমালোকে লিখি লবা মানে লৰাজনে নদীত সাঁতুৰি আছে এতিয়া আমি আলোচনা কৰিম এটা দিয়া আছে the monkey and the crocodile were good friends মানে monkey আৰু crocodile ভাল বন্ধু আছিল হয়নে বান্দৰ আৰু ঘৰিয়াল আমি পঢ়িয়ে আইছো they talk with each other মানে তাতে কথাও পাতিছিল the monkey shared rose apples with his friend মানে monkey বান্দৰে rose apple ঘৰিয়ালৰ লগত কি কৰিছিল ভগাইছিলে হয়নে শেয়াৰ কৰিছিল write down a few things that you do with your friend মানে তুমিও কিছুমান হেৰি কৰা থিংস মানে বস্তু কৰা অথবা খেলা হয়নে না অথবা তোমালোকে ফুৰিবলৈ যোৱা কথা পাতা এইবিলাক তোমালোকে ইয়াত লিখা বুলি কোৱা হৈছে আৰু আমাক ইয়াত দিয়া হৈছে ঠিক আছে ইয়াত ওয়ার্ড দিয়া হৈছে আমি লিখিম এটা আমাক উদাহৰণ দিয়া হৈছে one is done for you one I like to share toys with my friends আৰু মই নাম্বাৰ 2 ত লিখিছো I like to play with my sister মানে তুমি তোমাৰ ভন্টিৰ লগত খেলি ভাল পোৱা নে মই লিখিছো তোমালোকে ফ্ৰেণ্ডো লিখিব পাৰা I like to read English book তোমালোকে যদি ষ্টৰী বুক ভাল পোৱা লিখিব পাৰা ইয়াৰ পৰা আনিলো সোৱা প্লে আনিলো ৰিড আনিলো আৰু নাম্বাৰ 4 I like to talk with my friends মানে যদি তোমাৰ বন্ধু বান্ধৱীৰ লগত কথা পাতি ভাল পোৱা তো লিখিব পাৰা টক ইয়াৰ পৰা আনিলো ৰিড আনিলো আৰু প্লে ঠিক আছে আৰু এটা আমাক উদাহৰণ দিয়া হৈছে এতিয়া 9 8 চাই লও কি দিয়া হৈছে 9 8 দিয়া হৈছে read the questions and answers মানে প্ৰশ্নৰ উত্তৰবোৰ পঢ়া প্ৰশ্ন দিয়া হৈছে উত্তৰ দিয়া হৈছে question number 1 where did the monkey live মানে বান্দৰে ক'ত বাস কৰিছিল answer the monkey lived in a rose apple tree মানে rose apple গছত বাস কৰিছিল আমি পঢ়ি আইছো হয়নে মই দিছিলো প্ৰশ্ন উত্তৰ চোৱা নাই যদি চাই ল'ব পাৰিবা question 2 what did the monkey give to the crocodile মানে বান্দৰে ঘৰিয়ালক কি দিছিল answer the monkey gave rose apples to the crocodile মানে rose apples দিছিল হয়নে এতিয়া সোয়া you can use WH words like what where when why and how to ask questions মানে কাৰোবাক যদি প্ৰশ্ন খুদা হয় তো আমি what is your name বুলি খুদো নখুদো যেনে হয়নে নহয় ঠিক তেনেদৰে মানে WH আর what where when why and how ব্যৱহাৰ কৰি আমাক ইয়াত প্ৰশ্ন লিখিবলৈ দিয়া হৈছে উত্তৰ দিয়া হৈছে আমি এতিয়া প্ৰশ্ন লিখিম বিট দিয়া হৈছে write down questions to get the given answer মানে এই প্ৰশ্ন লিখা যেটো লিখিলে তুমি এইটো উত্তৰ পাবা question 1 where did the crocodile live লিখিলো answer হ'ব the crocodile lived in the river ক'ত বাস কৰিছিল নদীত question 2 question দিয়া নাই মই লিখি দিছো
এনসার দিছে দ্য ক্ৰক'ডাইল গেভ হিজ ৱাইফ ৰ'জ এপলছ কুৱেশ্যন হ'ব হোৱাট ডিড দ্য ক্ৰক'ডাইল গিভ হিজ ৱাইফ এনসার হ'ব দ্য ক্ৰক'ডাইল গেভ হিজ ৱাইফ ৰ'জ এপলছ ঠিক আছে তোমালোকে লিখি ল'বা এতিয়া চিট কি দিয়া হৈছে চাই ল'ম When the monkey and the crocodile meet for the first time, যেতিয়া monkey আৰু crocodile প্ৰথমবাৰ লগ পাইছিলে, the monkey asked মানে বান্দৰে সুধিছিলে the crocodile মানে ঘৰিয়ালক a few question কিছুমান প্ৰশ্ন look at the answers তোমালোকে এইবিলাক উত্তৰ চোৱা of the crocodile and মানে crocodile দিয়া উত্তৰ চোৱা and write down the questions আৰু ইয়াত আমি প্ৰশ্ন লিখিব লাগে ধৰা হল what is your name বুলি সুধিলে বান্দৰে তেতিয়া ক্ৰকডাইলে ক'লে my name is crocodile এতিয়া চোৱা প্ৰশ্ন সুধিব বান্দৰে where do you live তেতিয়া হে ক্ৰকডাইলে ক'ব I live in the river আমি প্ৰশ্ন লিখিলো উত্তৰ ক্ৰকডাইলে দিছে বান্দৰৰ প্ৰশ্ন আমি লিখিলো ঠিক আছে বিট দিয়া হৈছে which of the following marks is used at the end of question মানে প্ৰশ্ন বাক্য প্ৰশ্ন বুজোৱা বাক্যত আমি কোনটো বোধক চিন ব্যৱহাৰ কৰো প্ৰশ্নবোধক ইয়াত মই শুদ্ধ চিন দিছো ঠিক আছে আমি ফুল ষ্টপ ব্যৱহাৰ নকৰো কমা ব্যৱহাৰ নকৰো প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰো এতিয়া আমি আলোচনা কৰিম Number 10 দিয়া হৈছে read the sentences about action that happened in the past মানে আমাক ইয়াত কোৱা হৈছে অতীতত ঘটা কিছুমান কাৰ্যৰ বিষয় মানে বাক্যবোৰ দিয়া হৈছে এতিয়া আমি পঢ়িম মানে আমাক পঢ়িবলৈ দিয়া হৈছে ঠিক আছে the monkey gave the crocodile some rose apples মানে এটো মানে অতীতত হোৱা বাক্য হয়নে the monkey gave the crocodile some rose apples the crocodile took some rose apples to his wife মানে crocodile মানে অলপ rose apples বোৰ কাৰ কাৰণে লৈ গৈছিলে নিজৰ পত্নীৰ কাৰণে এতিয়া আছে now write down two things that you did yesterday you can take help from the word cards given below ইয়াত শব্দৰ ইয়াত কাৰ্ড দিয়া হৈছে আমি ইয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰিম যেটো নেকি তুমি জুৱাকালি কৰিছিলা মানে অতীতত হোৱা কাৰ্য ঘটনা ঠিক আছে ইয়াত দিয়া হৈছে talk to a friend played football swam in the lake helped mother in cooking listened to music went for a walk মই ইয়াত লিখি দিলো went for a walk মানে I went for a walk মানে গৈছিলা তুমি ওয়াকত গৈছিলা মর্নিং ওয়াক ইভিনিং ওয়াক হয়নে নাম্বার 2 I played cricket মই মানে ক্রিকেট খেলিছিলো অথবা তোমালোকে ফুটবলও লিখিব পাৰা এতিয়া আমি চাই লও নাম্বার 11 এ দিয়া হৈছে লেটস ৰিড দা ফলোইং সেন্টেন্সেস নাম্বার 1 he eats rose apples every day আৰু 2 দিয়া হৈছে I like to eat rose apples নাম্বার 3 we love to eat rose apples নাম্বার 4 she likes to eat rose apples এতিয়া ইয়াত চোৱা দিয়া হৈছে read the sentences carefully তোমালোকে অলপ যত্ন কৰি পঢ়ি লবা notice the underline words notice কৰিবা underline কৰা শব্দবিলাক some words in s মানে কিছুমান underline কৰা শব্দত s আছে হয়নে while some do not have s আৰু কিছুমানত আকৌ s নাই at the end শেষত যেনেকৈ love আছে ইয়াত likes আছে হয়নে eats আছে like আছে হয়নে ইয়াত লাইকত এস নাই ইয়াত ইটছত এস আছে লবত ইয়াত এস নাই আৰু লাইকছত এস আছে ঠিক আছে ইয়াত সোৱা ইটছত এস আছে আৰু ইয়াত এস নাই ইয়াত লাইকত এস নাই ইয়াত আছে বুজিছা think about when you use I he she we or they with these words now write the words that are used before the underline words মানে এতিয়া আমাক কিছুমান শব্দ লিখিবলৈ দিয়া হৈছে যেটো নেকি আন্ডারলাইন কৰা শব্দৰ আগত কি শব্দ আছে যেনেকে হি আছে তাৰছত আছে আই আছে উই আছে সি আছে ঠিক আছে আৰু মই তোমালোকক বুজাই দিম কিয়নো হিৰ পিছত ইটস হৈছে সিৰ পিছত লাইকস হৈছে উইৰ পিছত লভ আইৰ পিছত লাইকস হোৱা নাই কিয় হোৱা নাই সি হি হল থাৰ্ড পারসন সিঙ্গুলার নাম্বার কিন্তু আই নহয় ঠিক আছে তোমালোকে গ্রামার বুজিব লাগিব তেতিয়া গম পাবা এতিয়া আমি আলোচনা কৰিম নাম্বার 12 read the words aloud মানে আমি জোৰকে পঢ়িম এতিয়া ঠিক আছে দি দিজ দে দেম থ্যাঙ্ক থিং থাম থ্রো নাম্বার 13 read the story again আকৌ পঢ়িবা কাহিনী ঠিক আছে find words beginning with th মানে প্ৰথম আৰম্ভণি th যদি হোৱা শব্দবোৰ লিখা
write them down মানে তলত লিখা the these them think then they thank মই ইমানখিনি পালো তোমালোকে লিখি লবা আৰু পোৱা যদি ঠিক আছে নাম্বাৰ 14 say as fast as you can যিমান পাৰা খৰকে কোৱা মানে স্পীডত কবা ক্ৰক ক্ৰক ক্ৰকোডাইল ৰক 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 এ while তোমালোকে স্পীডত কলে কবা ক্ৰক ক্ৰক ক্ৰকোডাইল ৰক 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 এ while ঠিক আছে বুজি পাইছা আকৌ এবাৰ কৈ দিছো ক্ৰক ক্ৰক ক্ৰকোডাইল ৰক 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 এ while এনেকৈ কবা আৰু স্পীডত কবলৈ যত্ন কৰিবা আমি এতিয়া আলোচনা কৰিম Number 15 listen to your teacher and follow the instructions to find out the sentence মানে ইয়াত এটা বাক্য হ'ব ঠিক আছে মই তোমালোকক বাক্যটো বনাই দিম তোমালোকে ড্ৰ নিজে কৰিবা ঠিক আছে read aloud the sentence and then write it down তাৰ মানে কি হ'ব I can draw a crocodile হ'ব ঠিক আছে I can draw a crocodile লিখি লবা আৰু পঢ়ি লবা Yes, 16. Look at the pictures and say the names of the birds. মানে চৰাইবোৰৰ নাম ক'ব লাগিব চিত্ৰ চাই পেৰবা পেৰট হেৰন অথবা ইগ্ৰেট ইয়াত লিখিবা মাইনা ইয়াত লিখিবা ক্ৰো ইয়াত লিখিবা কক লিখিবা হেন লিখিবা কিংফিছাৰ ইয়াত লিখিবা কুকু কুলি চৰাই এটো লিখিবা তোমালোকে ৰবিন ৰেড ব্ৰেষ্ট ঠিক আছে এটো পিজন বুজি পাইছা এটো ভাটৌ চৰাই বগলী চৰাই খালিকা চৰাই কাউৰী মুৰ্গী চৰাই লিখিব পাৰা কক লিখিব পাৰা কিংফিছাৰ মাছৰুকা এটো কুলি কুকু এটো ৰবিন ৰেড ব্ৰেষ্ট মানে দহিক তৰা পাইছো মই কিন্তু তোমালোকে আলোচনা কৰিবা পিজন মানে পাৰ এতিয়া আমি আলোচনা কৰিম Number 17 দিয়া হৈছে Let's recite the rhyme of Little Robin Redbreast and Pussycat মই তোমালোকক প্ৰথমতে ইংলিছত মাতি শুনাম পিছত অসমীয়াত ভাঙনি কৰি বুজাই দিম Little Robin Redbreast sat upon a tree up went the pussycat down went he Down came pussycat away Robin ran says Little Robin Redbreast catch me if you can Little Robin Redbreast মানে হল Robin Redbreast মানে মই দহিক তৰা চৰাই বুলি পাইছিলো তোমালোকে নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিবা Little Robin Redbreast sat upon a tree মানে Robin Redbreast চৰাইয়ে মানে বহি আছিল কোট বহি আছিল গছৰ ডালত ঠিক আছে মানে Little Robin Redbreast গছৰ মানে Little Robin Redbreast গছৰ ডালত মানে গছৰ ওপৰত ডালত বহি আছিল Up went the pussycat down went he আৰু কি হল pussycat মানে মেকুৰী কোট উঠিল ওপৰলৈ উঠিল আৰু মেকুৰী ওপৰত উঠাৰ কাৰণে চৰাইজনীয়ে তলত নামি আহিল Down came pussycat আকৌ কি হল আকৌ চৰাইজনী তলত নামি অহাৰ কাৰণে আকৌ pussycat তলত নামি আহিল বুজিছা আবে ৰবিন ran আকৌ ৰবিনে কি কৰিছে দৌৰি গৈছে says Little Robin আকৌ মানে সৰু ৰবিন চৰাইয়ে ৰেডবেষ্ট চৰাইয়ে says মানে কলে catch me if you can তুমি মোক ধৰাচোন যদি তুমি মোক পাৰা ধৰা যদি ধৰাচোন তুমি যদি পাৰা বুলি কলে ঠিক আছে এটা 18ত চোৱা add rhyming words to the list and say them aloud 1 tree see be free he অথবা ni number 2 ran fan can van then ঠিক আছে 19ত দিয়া হৈছে write down the opposites of the following words from the poem মানে ইয়াৰ পৰা বিপৰীত শব্দ উলাই লিখিবলৈ দিয়া হৈছে up মানে down see মানে he came মানে went came আছে went লিখিলো go হলে আমি কাম হলে go লিখিলো হয় came আছে went লিখিলো past tenseত লিখিলো ঠিক আছে Number 20 দিয়া হৈছে complete the sentences মানে বাক্যবোৰ সম্পূৰ্ণ কৰা Number 1 Little Robin Redbreast is a bird চৰাই হয় Pussycat is a cat ঠিক আছে ইয়াত চোৱা 21ত look at the picture of the bird মানে চৰাইৰ ছবি চোৱা it is a Little Robin Redbreast এটো কোনটো চৰাইৰ ছবি হয় Robin Redbreast চৰাইৰ ছবি হয় write a few words মানে কিছুমান বাক্য শব্দ লিখা
বাক্য নহয় শব্দ লিখা টু ডেছক্ৰাইব দ্য বাৰ্ড মানে বুজাবলৈ অথবা বৰ্ণনা কৰিবলৈ চৰাইজনী ওৱান ইজ ডান ফৰ ইউ মানে এটা তোমাৰ কাৰণে কৰি দিয়া হৈছে এইটো কি হয় ঠোঁট হয় আমাক লিখি দিয়া হৈছে এইটো হ'ল সৰু নেজ শ্বৰ্ট টেইল ঠিক আছে এইটো কালাৰফুল উইংছ মানে দেউকা পাখিবোৰ ঠিক আছে এইটো হ'ল স্মল ষ্টমক মানে সৰু পেট ঠিক এইটো মই কি লিখিলোঁ শাৰ্প ক্লজ বুলি লিখিলোঁ মানে কি লিখিলোঁ চোকা নখ ঠিক আছে ইয়াত দাগ দিয়া হৈছে সেইকাৰণে লিখিলোঁ তোমালোকেও চাই লিখিবা এতিয়া চাই লওঁ কি দিয়া হৈছে এতিয়া দিয়া হৈছে লেটছ লুক এট দ্য পিকচাৰ্ছ এণ্ড এনচাৰ দ্য কুৱেশ্যন ওৱান ইজ ডান ফৰ ইউ এটা তোমাৰ কাৰণে কৰি দিয়া হৈছে কুৱেশ্যন হোৱেৰ ইজ লিটিল ৰবিন ৰেড বেষ্ট মানে লিটিল ৰবিন ৰেড বেষ্ট ক'ত আছে তাত আছে ইট ইজ বিহাইণ্ড এ ৰক মানে শিলগুটিৰ বিহাইণ্ড পিছপিনে আছে আগপিনেতো পুচিকেট আছে হয়নে এতিয়া কুৱেশ্যন চোৱা হোৱেৰ ইজ লিটিল ৰবিন ৰেড বেষ্ট মানে এতিয়া ক'ত আছে শিলৰ ওপৰত আছে এনচাৰ ইট ইজ অন এ ৰক মানে শিলৰ ওপৰত আছে কুৱেশ্যন হোৱেৰ ইজ পুচিকেট ক'ত আছে এনচাৰ ইট ইজ ইন ফ্ৰণ্ট অফ দ্য ৰক মানে শিলটোৰ ওচৰত আছে হয়নে অথবা ইট ইজ নিয়েৰ দ্য ৰক মানে শিলগুটিৰ ওচৰত আছে বুলি লিখিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী বাকী এক্টিভিটি তোমালোকে নিজে কৰিব পাৰিবা ইমান টান নহয় যিমানখিনি আছিল মই কৰি দিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত